Hello guys, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে সোনকালে সকলোৰে ভাল হওক। পোনপ্ৰথমে সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হৈছে মানে বহাগ বিহু অৰ্থাৎ এই বিহুটোক আমি গৰু বিহু বুলি কওঁ কিয়নো এই বিহুটোত গৰু গাইৰ গাত মাহ হালধি খানি নতুন পঘাৰে গৰু গাই বন্ধা হয়। এই উপলক্ষে মানে একচুয়ালি গৰু বিহুটো পতা হয়। যেহেতু এতিয়া মই গৈ আছো মই মোৰ বন্ধু এজনৰ ঘৰলৈ তাতে গৰু গাই ধোৱা হ'ব। গৰু গাইৰ গাত মাহ হালধি খানি পুৰা ধুনীয়াকে মানে সকলোখিনি আপোনালোকক দেখুৱাই আছো। বহাগ বিহুটোত মানে বহাগৰ এই মাহটোতেই গছ-গছনিবিলাকেও পুৰণি পাত খলাই নতুন কুহি পাত মেলে। ঠিক সেইদৰে মানুহৰ মনবোৰো পৰিৱৰ্তন হয়, মানুহৰ মনত ৰঙিনতা আহে, মানুহৰ মনবোৰ উজ্জ্বল হৈ পৰে। ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৱে এটা নতুন জীৱন প্ৰতিটো বস্তুৱে যেন এটা নতুন জীৱন আৰম্ভ কৰে এই বহাগ মাহৰ পৰাই। আৰু বহাগৰ মাহটো খুব ধুনীয়া এটা মাহ হয়। গতিকে আমি সকলোৱে একেলগে মিলিজুলি মানে এনজয় কৰিব লাগে, একদম পুৰা মিলিজুলি থাকিব লাগে। গতিকে বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি পাই গ'লোহি। এতিয়া আমাৰ গৰু গাই ধোৱা যিটো কাৰ্যসূচী সেইটো আৰম্ভ কৰা হ'ব। এতিয়া মানে দাদাই কেইটামান মাছ আনিছে। এতিয়া মাছকেইটা আমি পুখুৰীত এৰিম, আপোনালোকে চাই থাকক। দিয়া এৰি দিয়া। দিয়া মালটো এৰি দিয়া। এতিয়া ফাইনেলি মাছ এৰাটো হৈ গ'ল। পুৰা বডি চডি বনাই একদম মানুহ মানে কি ক'ব। তো গাইজ এতিয়া আমি গৈ আছো মাখিলতি আৰু দীঘলতি আনিবলৈ। পালানে? কোনটো দীঘলতি? মাখিলতি। এটা মাখিলতি ন? তাজা মাখিলতি। আৰু এইটো দীঘলতি? দুইটা লাগিব ন? দুইটা লাগিব, দীঘলতি মাখিলতি ভাংপুলি। কিমানটা ভাং খাই যায় সিহঁতক দেখা দিয়া ভাংগছ। তো গাইজ ফাইনেলি চাহকণ খাই লওঁ। এয়া পুৰা ধুনীয়াকৈ চাহ তাহ খাই কামত লাগি যাম। তো গাইজ এইফালে চাওক মাহ হালধি ৰেডি হৈ গ'ল। এইফালে আছে লাও, এইফালে হালধি, এয়া মাহ বেঙেনা সম্পূৰ্ণ ৰেডি। এতিয়া খালি গৰুকেইটা ধোৱাম বাছ, বাকী হৈ যাব। এইফালে পঘা চগা চব ৰেডি হৈ আছে। এইফালে বৰ্তা চাট বনাই আছে আৰু এইফালে আমি বহি আছোঁ। বাকীখিনি চাই থাকক। তো গাইজ থেকেৰা বেঙেনা লৈ পুৰা আমি ৰেডি। এতিয়া গৰু গা ধোৱা হ'ব। ফাইনেলি আমি ৰেডি। দিয়া মাৰা মাৰা। তুমি ইমান গৰু চৰু মানে লাই নোখোৱা চাগে, সেইটো কাৰণে মানে নিদিয়ে। बोला तो गाइज आमी इतना पुखुरीर मजत तो गाइज ये सब पुखुरीर मजत आमार गरु धोৱা कार्यसूची चलि আছে। बहुत द পুৰা মানে একদম পুৰা বিহু বিহু লাগি গৈছে আমাৰ গাত। এতিয়া চাওক এইফালে বৰ্তাই আৰু মানে সীমান্ত দাই পুৰা গৰু ধুৱাই আছে আৰু মই মানে লগত আছো। আৰু মাজত পুৰা দ আছে, এইফালে ইমান মানে পানী নাই। মই য'ত আছো ইয়াত ইমান পানী নাই, মাজত পুৰা একদম মানে দ আছে।
ডেঞ্জাৰ আছে ইয়াৰ পৰা খেৰ লাগিব নেকি খেৰ লাগিব নেকি য'ত দ আছে ন তাত একেবাৰে নমাই পুৰা ডুবাই লৈ আহা এজনী হৈছে আও এজনী হৈছে আও আছে বলধাল বাকি কেইটা আছে আৰু বলধাল আছে আও এহাল আছে ন লাও কষ্ট পাব লাহে 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 বছয় বছয় বাহি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বৰ গৰু বৰ গৰু বৰ গৰু কেইটামান খুৱাই দে তাক দিয়ক খুৱাই দিয়ক নাম্বাৰ 2 গৈ আছে আপোনালোকে দেখিছে এইটো সৰু সৰু মাল এইটো মালটো সৰু কিন্তু মালটো মালটো ডাঙৰ বহুত জয়া মালটো হেৰি কৰা অকমান খান্দি দিয়া না মালটো বহুত জয়া আছে মাল বহুত জয়া এয়া মাহ হালধি খানা চলি আছে 2 নম্বৰটো এতিয়া পুখুৰীত নমাই দিম মায়কন খানি দিয়ে কিয় বৰমা অকণ খানি দিয়ক এতিয়া আমি 2 নম্বৰ গৰুটো ধুৱাই আছো এ চাওক ধোৱা কাৰ্যসূচী চলি আছে মোৰ পিছফালে একদম মানে গৰুটো অলপ উৎপতীয়া হয় সেইকাৰণে দুইজন মানুহে একদম পুৰা ধৰি ল'বলগীয়া হৈছে আৰু ইফালে মই আছো একদম সিফালে পুৰা নমাই দিয়া মালটো তো অকণ খানি দিও ইয়াতে পানীটো ছটিয়াই মানে ঘঁহি লোৱা তো গাইজ এফালে চাওক 3 নম্বৰ গৰুটো ধোৱা কাৰ্যসূচী চলি আছে একদম মানে গৰুটো অলপ উৎপতীয়া হয় সেইকাৰণে একদম একচুৱেলি আমি গৰু ছাগলীক এনেকৈ মৰম কৰি যাব লাগে কাৰণ বছৰতে মানে এবাৰ বিহুটো হয় ন সেই বিহুটো একদম ধুনীয়াকৈ আমি গৰু ছাগলী ধুৱাই একদম পুৰা এনজয় কৰিব লাগে গৰু ছাগলীয়েও নতুন ৰূপ পায় লগতে মানুহবিলাকেও এটা নতুন ৰূপ পায় আৰু লগতে গছ গছনি এইবিলাকে নতুন পুৰণি পাত সলাই নতুন কুঁহিপাত মেলে গতিকে এইবিলাকেই হৈছে জীৱনৰ আনন্দ সেইকাৰণে মানে আমি বিহুত সকলোৱে মিলিজুলি একেলগে একদম পুৰা এনজয়মেণ্টটো কৰিব লাগে এতিয়া চাওক এইফালে ধোৱা পুৰা পুখুৰীৰ মাজৰলৈ লৈ যোৱা হৈছে
গৰু গাই ধুৱাই হৈ গ'ল এতিয়া মাহ হালধি খানি হৈ গ'ল এতিয়া আমি খানিম এয়া চাওক দাদাই খানি আছে এবছৰৰ কাৰণে এবছৰ খানি দিয়া খজতি সব দূৰ হৈ যাব এটা আমাৰ পৰম্পৰা এতিয়া আমি অকণ খানি লওঁ একচুৱেলি মানে বহাগ বিহুত গৰু গাই এই কাৰণে ধোৱা হয় মানে যে বসন্ত ঋতু আহে বিভিন্ন বেমাৰ আজাৰ আহে গতিকে বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্তি পাবলৈ মানে সেইকাৰণে মাখিলতি পাত আৰু কি পাত দীঘলতি মাখিলতি পাত এইবিলাক হৈছে প্ৰাকৃতিক বস্তু হয় না প্ৰাকৃতিক গছ গছনি গতিকে বহুত ঔষধজাতীয় গুণ আছে সেইকাৰণে মাখিলতি দীঘলতি মাহ হালধি খানি গৰু গাইক ধুৱাই ধুনীয়াকৈ নতুন পঘাৰে বান্ধা হয় যাতে এটা নতুন জীৱন পাওক আৰু একেলগে গছ গছনিবিলাকেও পুৰণি পাতবিলাক সলাই নতুন কুঁহি পাত মেলে ঠিক তেনেদৰে আমি মানুহবিলাকেও মানে মাহ হালধি খানি এটা নতুন জীৱন আমি আৰম্ভ কৰিব লাগে এইটোৱে আছিল আমাৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰি আমি সকলোৱে একেলগে মিলিজুলি চলিব লাগিব হয় নহয় একদম এতিয়া গা ধোৱা নে দাদাই গা ধুই আছে মই এতিয়া গা নুধো কাৰণ ৰাতিপুৱা এবাৰ ধুই আহিছোঁ আৰু মই মানে বেলেগ কাপোৰ কানি আনাও নাই সেইটো কাৰণে মই গা নুধো গতিকে মুখখনকে ধুই লওঁ ধুনীয়াকৈ মুখখন ধুই ল'লোঁ এতিয়া ঘৰলৈ যামগৈ ঘৰলৈ গৈ একদম কাপোৰ কানি সলাই আকৌ গা পা ধুই আকৌ আহিম আবেলি ধুনীয়াকৈ ফুৰিবলৈ ওলাই যাম অকণমান বিহু চিহু খাবলৈ মই যাম দাদাও যাব আৰু লগৰ কোনোবা আহিব সকলোলৈকে ৰঙালী বিহুৰ মোৰ ফালৰ পৰা ইয়াৰ পৰা ওলগ যাছিলোঁ লাভ ইউ এতিয়া নিশ্চয় শুনিলে সকলোলৈ বিহুৰ শুভেচ্ছা দিলে আৰু আপোনালোক আহিব আমাৰ ফালে বিহু খাবলৈ আমিও নিশ্চয় যাম গতিকে পিছত আকৌ নক'ব নাই মাতা বুলি এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ মাজলৈ হেপী ৰঙালী বিহু বিহুতি আহিলে জানৈ কুলি কেতেকীয়াই নালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে বিহুতি আহিলে জানৈ কুলি কেতেকীয়াই নালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে গাতে মোৰ তৰণি নাই তোৰ ঘড়ী পৰে মোৰ ঘড়ী পৰে মাজতে বুৱতী ন চৰাই হোৱা হলে উৰি গলোহেঁতেন দুহাতে দুপাখি লৈ মঞ্জুৰি ক'ত কান্দে ডাপৰ দুৱাৰৰ খিলিক খিলিক বেঙেনা